ৰাগী আটাৰ কেক বনাইছেনে? যদি বনোৱা নাই তেতিয়াহ'লে এবাৰ এইদৰে বনাই চাব, কাৰণ ৰাগী আটা যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। সেইকাৰণে আজি ভাবিলোঁ মই ৰাগী আটাৰ এটা কেক শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই কণী লৈছোঁ, আৰু যদি কণী নাখায় তেতিয়াহ'লে কিন্তু দৈ দিব, কিন্তু বিনা দৈ কণীৰে এইটো নবনাব, কাৰণ ৰাগী আটাটো অলপ চাউলৰ গুড়িৰ নিচিনা অলপ গুটি গুটি থাকে। এতিয়া মই ইয়াত 1/4 কাপ মই ৰিফাইন অইল দিছোঁ, আৰু অলপ মই ভেনিলা দিছোঁ যিহেতু কণী আছে, আৰু দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি লৈছোঁ। এতিয়া মই শুকান ইনগ্ৰিডিয়েণ্টখিনি হেৰি কৰিম। এয়া চাওক, এইটো ৰাগী আটা হয়। এইটো অলপ চাউলৰ গুড়ি আমি মিহিকৈ খুন্দিলে যি ধৰণে থাকে সেই ধৰণে এইটো টেক্সচাৰটো থাকে। আৰু এতিয়া ইয়াত লৈছোঁ মই আধা কাপ ৰাগী আটা, আৰু মই আধা কাপতকৈ অলপ কম মই চেনিৰ গুড়ি লৈছোঁ, আৰু তাতকৈ মই অলপ কম মিল্ক পাউডাৰ লৈছোঁ। মিল্ক পাউডাৰ দিলে কেকৰ সোৱাদটো খুব বাঢ়ে। আৰু আধা চামুচ মই লৈছোঁ বেকিং পাউডাৰ, আৰু 1/4 চামুচতকৈ মই কম লৈছোঁ বেকিং ছ'ডা, আৰু চকলেট ফ্লেভাৰৰ কাৰণে মই ইয়াত দিছোঁ কোকো পাউডাৰ, আৰু অলপ নিমখ দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ চালি ল'ম। আৰু এইখিনি অলপ চেনি পিচি পেলাই টেমাত থৈ দিলে অলপ এই ধৰণে গুটি গুটি হৈ যায়। পিছত এইখিনি হাতেৰে ভালকৈ মোহাৰি পেলাই মই দি দিছোঁ। আৰু ৰাগী আটাৰ আমি ৰুটি, চিলা বা বহুত ধৰণৰ ইডলি, বহুত ধৰণৰ বস্তু বনাই খাব পাৰি। খুব হেল্ডি হয় এইটো আটা, সেইকাৰণে মই আজি আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিছোঁ। মই এইটো ফইল বাতি এটাতে মই বনাবলৈ লৈছোঁ, আৰু এইটোত মই প্ৰথমতে তেলটো মানে ভালকৈ লগাই দিছোঁ। আৰু এতিয়া মই এই কণীখিনি খুব ভালকৈ আকৌ মই ফেটি লৈছোঁ। তাৰপিছত মই যিখিনি মিশ্ৰণ বনাইছিলোঁ এইখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই প্ৰথমতে মই ভালকৈ গুলি লওঁ, আৰু দৰকাৰ পৰে তেতিয়াহ'লেহে ইয়াত মই গাখীৰ দিম। আৰু চাওক, দৰকাৰ পৰিব, কাৰণ এইটোৱে অলপ মানে গাখীৰটো অলপ বা পানী হওক গাখীৰ হওক অলপ বেছি এবজৰ্ব কৰে, কাৰণ যিহেতু মই কৈছিলোঁ যে অলপ চাউলৰ গুড়ি টাইপৰ হয় এইটো আটাটো, আৰু সেইকাৰণে এইটো অলপ আৰু এইটো অলপ লিকুইড টাইপৰ মই মানে বনাইছোঁ। কাৰণ এয়া চাওক, এইটো আমি যেনেকৈ নৰ্মেল কেক বনাওঁ তাতকৈ অলপ লিকুইড কৰিব, কাৰণ তেতিয়াহে কেকটো মানে খাবলৈ ভাল লাগিব, ভালকৈ সিজিব। আৰু এতিয়া মই বাতিটো ট্ৰান্সফাৰ কৰিছোঁ। আপোনালোকে দৈ বা কণী দুটাৰ ভিতৰত এটা ব্যৱহাৰ কৰিব, আৰু এটা অলপ লিকুইড টাইপৰ বনাব। আৰু দেখিছে নহয়, তাৰ টেক্সচাৰটো পূৰা লিকুইড টাইপৰ আছে। আৰু এতিয়া মই ষ্টিম কৰিবলৈ লৈছোঁ। মই এইটো চচপেনতে বনাম, আৰু এয়া চাওক, এইটো ষ্টিম কৰিবলৈ লৈছোঁ। আৰু এইখিনি খুব মানে ইয়াত বহালে মানে খুব সোনকালে মানে হৈ যায়গৈ, আৰু যিহেতু সৰু মই বনাইছোঁ। আৰু এতিয়া এইটো ঢাকি পেলাই থৈ দিছোঁ। তাৰপিছত এয়া চাব কিমান ধুনীয়াকৈ ফুলিছে, ওপৰত ইমান ধুনীয়া ক্ৰেক আহিছে। তাৰমানে আমাৰ কেকটো পূৰা পাৰফেক্ট হৈছে। এয়া চাওক, খুব ধুনীয়া হৈছে। কিন্তু এটা কথা, যিখিনি আমি আটা বা ময়দাৰ যিটো কেক খাওঁ তাত খাবলৈ যেনেকুৱা, তাতকৈ অলপ কম সোৱাদ, কিন্তু বহুত হেল্ডি হয়। তাৰপিছত মই এইটো নমাই লগে লগে এখন কিচেন টাৱেল দি ঢাকি পেলাই থৈ দিছোঁ। তেতিয়া মানে ওপৰডোখৰ বা যিকোনো কেক মানে এই ধৰণে ঢাকি পেলাই থৈ দিব লাগে, এনেকুৱাই ঠাণ্ডা কৰিব লাগে, তেতিয়া কেকটো কোমল হৈ থাকে, ওপৰটো মানে টান নহয়। নহ'লে চাব, কেকটোৰ ওপৰটো অলপ টান হৈ যায়, কাৰণ যিহেতু মই তেল কেকত অলপ কমেই ব্যৱহাৰ কৰোঁ। আৰু এতিয়া চাওক, কেকটো কিমান ধুনীয়া হৈছে, অলপো জ্বলা নাই, ইমান ধুনীয়াকৈ ফুলিছে। আধা কাপৰ আটাৰ কেক কিমান মানে ধুনীয়া হৈছে, দেখিছে নহয়। আৰু এতিয়া মই অলপ কাটি পেলাই দেখাইছোঁ। এই ধৰণে এবাৰ বনাই খাই চাব। বনাই থ'লে গধূলি চাহৰ লগত খাবলৈও পাৰিব। আৰু যদি মিঠা নাখায়, যদি মিঠা দিবলৈ মন নাযায়, তেতিয়াহ'লে বিনা মিঠাৰেও বনাই পেলাই খাব পাৰিব। চাওকচোন কিমান ধুনীয়া হৈছে, কিমান ফুলিছে, আৰু পূৰা চকলেটি হৈছে। আৰু এই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে আশা কৰিছোঁ এবাৰ বনাই পেলাই ট্ৰাই কৰিব।